Hello, future officers. Welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে আমি এটাকৈ বহুত ধুনীয়াকৈ ডিছকাছ কৰি যাম টপিকসমূহ আৰু এই টপিকসমূহে আমাক আগন্তুক APSCৰ যিবোৰ এক্সাম হ'বলৈ গৈ আছে, নট অনলি চিভিল চাৰ্ভিচ এক্সামিনেশ্যন বাট আদাৰ এক্সামছখিনি যিখিনি আমাৰ APSCয়ে কণ্ডাক্ট কৰে তাত say for example CDPO exam হয়নে বা অন্যান্য যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামছ APSCয়ে কণ্ডাক্ট কৰে তাত যথেষ্টখিনি হেল্প হ'ব এই কাৰেণ্ট এফেয়াৰ্ছসমূহে লগতে আমাৰ APSC মেইনছতো এই কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে বহুতখিনি আমাক হেল্প কৰিব হয়নে গতিকে যিহেতু প্ৰিলিমছ ওচৰ চাপি আহিছে এতিয়াতো আৰু আমি একেবাৰে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি নাচালে হ'ব বাট ষ্টিল আপোনালোকে আফটাৰ প্ৰিলিমছ এই চিৰিজটো কণ্টিনিউ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে তেখেতসকলক কওঁ যিসকলে 2025ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এইটো একেবাৰে মানে ইম্পৰ্টেণ্ট ভিডিঅ' হয় তেওঁলোকে এইটো চাবই লাগিব আৰু নোটছ মেকিং কৰি যাব লাগিব যিসকলে এক্সাম 18 মাৰ্চত দিবলৈ গৈ আছে তেখেতসকলে বৰ্তমান সময়ত এই ভিডিঅ'টো স্কিপ কৰিব পাৰে ঠিক আছে চ' আমি গোটেইখিনি এক্সাম সামৰি লৈ পেলাই এই কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো আমি ষ্টাৰ্ট কৰিছিলোঁ গতিকে আশা কৰোঁ এইখিনি আপোনালোকক হেল্প কৰিব আগন্তুক এক্সামবোৰত আৰু এইবাৰ প্ৰিলিমছত কিমানখিনি কুৱেশ্যনছ কমন পৰে ইয়াৰ পৰা সেইটো মই ৱেইট কৰি আছোঁ চাওক কিমানখিনি আমি ছাকচেছফুল হ'ব পাৰোঁ অ'কে চ' আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ' চিৰিজটো চ' লাষ্ট ক্লাছত যিটো আমি টপিক ডিছকাছ কৰিছিলোঁ সেই টপিকটোৰ ওপৰত আমি যিটো কুৱেশ্যন দিছিলোঁ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি এডিছ আবাবা হয়নে ইথিঅপিয়াত আছে চ' তাত হৈছিলে 37 আফ্ৰিকান ইউনিয়ন ছাবমিট 2024 দেন কেপিটেল অফ ভিয়েটনাম এইটো আমি জানোৱেই হানয় হয়নে ঠিক আছে অপশ্যন নম্বৰ চি Khanjar exercise is a joint military exercise between India and Kyrgyzstan. So option number A will be the correct answer. Then yet ki dise je elements of fundamental duties are explained in which article. Itu bostu ami hokolue janu. Gotike yar shuddho answer tu ki hobo? Ami option number the third option ase that is Article number 51A of the Indian Constitution say about or talks about fundamental duties. Right? So, ekita asile amar last class or video report kichu prelims or practice question. So, first topic to ami agbarisu that is very important topic for your upcoming exam that is International Big Cat Alliance. So, a topic to previous month to ami cover korisilu. So, এই টপিকটো আকৌ নিজত কিয় আহিছে আমি ডিছকাছ কৰোঁ দ্য ইউনিয়ন কেবিনেট চেয়াৰ বাই প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী এপ্ৰুভ দ্য এষ্টাব্লিছমেণ্ট অফ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স চ' ইউনিয়ন কেবিনেট কোনে শ্বেয়াৰ কৰে এইটো প্ৰাইম মিনিষ্টাৰে কৰে হয়নে আপোনালোকে গম পায় চ' তেওঁ কি কৰিছে এপ্ৰুভ কৰিছে ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স উইথ হেডকোৱাৰ্টাৰ্ছ ইন ইণ্ডিয়া with a one-time budgetary support of 150 crores for a period of 5 years. গতিকে তেওঁ কি কৰিছে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স আৰু তাৰ হেডকোৱাৰ্টাৰটো ইণ্ডিয়াত এষ্টাব্লিছ কৰিব বিচাৰিছে লগতে তেওঁ কৈছে যে তাৰ কাৰণে কিমান 150 কোটি টকা তেওঁ অনুমোদন দিছে হয়নে ওৱান টাইম বাজেটাৰী ছাপোৰ্ট বুলি কৈছে তেওঁ এইটো আৰু ফৰ দ্য পিৰিয়ড ফ্ৰম 2023 টু 2027-28 লৈকে তেওঁ এই বস্তুটো এই বাজেটটো তেওঁ ঘোষণা কৰিছে মানে আগন্তুক 5 বছৰৰ কাৰণে ইয়াৰ বেকগ্ৰাউণ্ডটো যদি আমি চাওঁ যে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স ইজ এ কোলাবৰেটিভ ইনিচিয়েটিভ লঞ্চ বাই ইণ্ডিয়া উইথ দ্য এইম অফ কনজাৰ্ভিং 7 মেজৰ বিগ কেট স্পেচিছ অন আৰ্থ চ' ভেৰি ইম্পৰ্টেণ্ট এইটো বস্তু সুধিব পাৰে প্ৰিলিমছত ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনতো সুধিব পাৰে হয়নে চ' ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স that is this topic is also important for your upcoming UPSC prelims examination so UPSC prelims or kano ei topic to bahut beshi important hoy so ki is 7 major big cat species gotike yat 7 on jagat beleg eta number dibo pare definitely dibo pare hoy na thik ase so mon rakhibo 7 ta major big cat species on earth hetu conserve kora hobo through International Big Cat Alliance these magnificent felines are crucial for maintaining ecological balance and biodiversity. গতিকে
এইটো কি হয় বহুত ইম্পৰ্টেণ্ট হয় বুলি কৈছে ফৰ মেইনটেইনিং ইকলজিকেল বেলেঞ্চ এণ্ড বায়'ডাইভাৰ্চিটি হয়নে চ' এইবোৰ ইম্পৰ্টেণ্ট স্পেচিছবোৰ আমি কি কৰিব লাগিব আমি কনজাৰ্ভেশ্যন কৰিবই লাগিব সংৰক্ষণ কৰিবই লাগিব হয়নে চ' ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত কি তেওঁলোকে কনজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকে ৰাখিছে নামকেইটা পাৰিলে অকণমান মনত ৰাখিব ডেট ইজ জেগুৱাৰ স্নো লিঅ'পাৰ্ড that is 1 this is 2 puma that is 3 leopard that is 4 lion that is 5th tiger that is 6th and cheetah that is 7 যেটো আমাৰ ইন্ডিয়াত আনা হৈছিলে চিতা আনা হৈছিলে আপোনাক গম পাই নামিবিয়াৰ পৰা আৰু ক'ত আনিছিলে আমি হেতু গম পাইছিলো হয়নে launched by India in April 2023 during the 15th anniversary of Project Tiger. So Project Tiger যেতিয়া 50 বছৰ সম্পূৰ্ণ হৈছিলে তেতিয়া এই ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্সটো তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঘোষণা কৰিছিলে বা লঞ্চ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব হা April 2023. The IBCA International Big Cat Alliance strives to reach out 97 range countries that cover the natural habitat for these majestic creatures. গতিকে তেওঁলোকে কি কৈছে যে তেওঁলোকে ৰিচ আউট কৰিছে কিমান 97টা ৰেঞ্জ কাণ্ট্ৰিজ য'ত এই নেচাৰেল হেবিটেট পোৱা যায় এই 7টাকৈ বিগ কেট এলায়েন্সৰ ঠিক আছে by strengthening global cooperation and knowledge sharing the alliance aims to ensure the survival and well-being of these iconic elements গতিকে তেওঁলোকে এই কনজাৰ্ভেশ্যনৰ থ্ৰুৰে কি কৰিব বিচাৰিছে এটা এই আইকনিক এনিমেলছ কিটাক সাৰ্ভাইভ কৰাবৰ কাৰণে বা ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে তেওঁলোকে এইটো চেষ্টা হাতত লৈছে The alliance ensures sustainable use of natural resources and mitigates challenges emanating from climate change. গতিকে sustainable use of resources ওপৰত তেওঁলোকে গুৰুত্ব দিছে by safeguarding big cats and their habitats the IBCA contributes natural climate adaptation water and food security well-being of thousands of communities relying on this ecosystem হয়নে সো ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ অবজেক্টিভটো আমি দেখিবলৈ পালো লগতে কি কৈছে IBC would instill cooperation among countries for natural benefit and immensely contribute in furthering long-term conservation agenda হয়নে so these are the some objective of international big cat alliance so prelims practice question এটা দিছো এই টপিকটো ৰিলেটেড আপোনালোকে এই কমেন্ট সেকশনত ইয়াৰ শুদ্ধ আনসাৰটো দিলে হল আপোনালোকে এটলিষ্ট এখিনি বস্তু মনত ৰাখিব যে কেতিয়া লঞ্চ কৰা হৈছিল 7 বিগ কেট এলায়েন্স কি হয় হয়নে 7টাকৈ স্পেচিছ কি ইয়াত কভাৰ কৰা হৈছে লগতে আমাৰ কি আছে হেডকোৱাৰ্টাৰটো ক'ত আছে হয়নে সো এখিনি বস্তু আপোনালোকে মনত ৰাখিব হ'ব next topic that is cross voting so what is cross voting the election to the 15 Rajya Sabha seats across Uttar Pradesh, Karnataka, Himachal Pradesh on February 27 was marked by cross voting in all 3 states despite parties issuing 3-line whip dividing from the norm. So what is cross voting? Cross voting occurs when a legislator votes against the party official position. So cross voting or meaning to ami gom palo legislator ejone jetia কি কৰিব ভোট কৰিব against the party's official position so party tour যেটো official position তাত তেওঁলোকে against যেতিয়া তেওঁটা ভোট কৰিব suppose যে example তো মই কেনেকে দিও example তো দিলো suppose ৰাজ্য সভা এটা সিট খালি হৈছে মানে অসমত কিমানটা সিট আছে ৰাজ্য সভাৰ কাৰণে 7 মানে লোক সভাৰ কাৰণে কিমান আছে that is 14 ডাবল কৰি দিলে হল easy to remember 7 টুক ডাবল কৰি দিলে আমি কি পাম 14 পাম মানে নহয় so suppose এই 7টা সিটৰ এটা সিট অসমত খালি হৈছে যে সেই ক্যান্ডিডেট জনক কোনে ভোট কৰিব সেই ক্যান্ডিডেট জনক ভোট কৰিব আমাৰ অসম বিধানসভায় হয়নে ষ্টেট লেজিসলেটিভ এসেম্বলি অফ আসাম হয়নে অসম বিধানসভাত কিমানটা সিট আছে 126 টা সিট আছে সো এই 126 টা সিটৰ পৰা যিসকল এমএলএ আছে suppose এই 126 সিটত suppose ধৰিলো 70 টা সিট বিজেপিৰ আছে হয়নে 70 টা সিট বিজেপিৰ আছে আৰু 50 টা সিট সে ফৰ এক্সাম্পল 50 টা সিট যেনিবা কংগ্ৰেছৰ আছে সো এটা কথাটো হল কি
এই 70টা সিট বিজেপিৰ ওচৰত আছে দ্যাট মিন্স আমি ক'ব পাৰোঁ যে মেজৰিটি কাৰ ওচৰত আছে ৰুলিং পাৰ্টিৰ ওচৰতে অবভিয়াছলি মেজৰিটি থাকিব চ' এতিয়া এই যিটো এটা সিট খালী হৈ আছে এই সিটটোৰ পৰা যেনিবা এজন বিজেপিৰ পৰা এজন পাৰ্টি উঠিছে কণ্টেষ্ট কৰিছে আৰু এজন কংগ্ৰেছৰ পৰা কণ্টেষ্ট কৰিছে চ' আমি ইয়াত ক্লিয়াৰলি দেখি পাই আছোঁ যে বিজেপিৰ যিহেতু সিট বেছিকৈ আছে ৰাজ্যসভাত অসম বিধানসভাত গতিকে বিজেপিৰ পৰা উঠা কেণ্ডিডেটজনে অবভিয়াছলি জিকাৰ সম্ভাৱনাটো বেছি আছে 70% সিট তেওঁলোকৰ ওচৰতে আছে গতিকে বিজেপিৰ কেণ্ডিডেটটোৱে ইজিলি জিকিব পাৰিব কাৰণ কিয় ৰাজ্যসভাৰ যিসকল MP তেওঁলোকক আমি ইনডাইৰেক্টলি ইলেক্ট কৰোঁ হয়নে এইটো পলিটিক্স একেবাৰে বেছিক বস্তু হয় এইখিনি হয়নে চ' ৰাজ্যসভাৰ MPবোৰক আমি ইনডাইৰেক্টলি ইলেক্ট কৰোঁ ইনডাইৰেক্টলি মানে আমাৰ যিবোৰ বিধানসভাৰ যিবোৰ সদস্য আছে তেওঁলোকে ভোট কৰি পেলাই সেই MPবোৰক ইলেক্ট কৰে সেইকাৰণে কি ৰাজ্যৰ সভা বুলি কৈছে এইটো হয়নে গতিকে আমি ইয়াত ক্লিয়াৰলি দেখা পাই আছোঁ যে বিজেপিৰ যিজন কেণ্ডিডেট তেখেতে ইজিলি জিকিব কাৰণ তেওঁলোকৰ ওচৰত মেজৰিটি আছে সাপোজ এই 70টা ভোট কোনে পাব ডাইৰেক্টলি পাব এই কেণ্ডিডেটজনে কিন্তু সাপোজ ইয়াৰে কেইজনমান কেণ্ডিডেটে যদি বিজেপিক ভোট নিদি পেলাই এই কংগ্ৰেছৰ কেণ্ডিডেটজনক ভোট দি দিয়ে তেতিয়াহ'লে কি হ'ব এইটো পাৰ্টিৰ এগেইনষ্টত হ'বনে নহয় চ' ৰুলিং পাৰ্টিৰ MPজনে যদি বা MLA জনে যদি এটা বেলেগ এখন পাৰ্টিক ছাপোৰ্ট কৰে তেতিয়াহ'লে এইটো পাৰ্টিৰ এগেইনষ্ট অফিচিয়েল পজিশ্যন মানে দেট ইজ কল্ড ক্ৰছ ভোটিং চ' ইয়াত কি দিছে MP or MLA may defy the party whip due to various reasons such as personal conviction then কি দিছে local interest or external pressures এতিয়া কথাটো হ'ল কি হুইপ মানে কি হুইপ মানে মই আপোনালোকক জনাই আছোঁ জাষ্ট এ ছেকেণ্ড মই এইখিনি মোহাৰি লৈছোঁ চ' হুইপ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক সেইটো মই কৈ আছোঁ আপোনালোকক চ' হুইপ মানে আমি এইটো বস্তু জানিব পাৰোঁ যে যেতিয়া ৰুলিং পাৰ্টিয়ে কিবাখন ছাপোজ আমি কি কৰোঁ আমাৰ পাৰ্লিয়ামেণ্টত কি হয় বিলবোৰ পাছ কৰা হয় হয়নে চ' বিলবোৰ পাৰ্লিয়ামেণ্টত পাছ কৰা আমি এইটো বস্তু জানো গম পাওঁ এতিয়া কি হ'ব যেতিয়া বিল এখন পাছ কৰিব লাগে তাত কি কৰিব গভৰ্ণমেণ্টে যদি এখন বিল আনে ডেট ইজ সেই বিলখন পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগিব আৰু পাৰ্লিয়ামেণ্টত পাছ হ'বৰ কাৰণে কি লাগিব ভোটিং কৰিব লাগিব হয়নে যেতিয়া ইম্পৰ্টেণ্ট বিলসমূহ পাছ কৰিব লগা থাকে সদনত তেতিয়া কি কৰে আমাৰ যিবোৰ মেম্বাৰ থাকে MP সকল থাকে সেই MP সকলক হুইপ ইছ্যু কৰি দিয়া হয় কিয় কাৰণ যদি তেওঁলোকৰ মেজৰিটি সিদিনাখন নাথাকে বিলখন পাছ কৰাৰ সময়ত তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে সেই বিলখন পাছ নহ'ব আপোনালোকে জানে 2/3 মেজৰিটি থাকে 1/3 মেজৰিটিবিলাক পলিটিক্স আমি পঢ়িছোঁ হয় নে নহয় গতিকে এই মেজৰিটি মানে কি মেজৰিটি মানে সদস্যবোৰে যিটো ভোট কৰে সেইটোৱে মেজৰিটি হয় নে নহয় গতিকে যদি মেজৰিটি নাথাকে তেতিয়াহ'লে বিলখনটো পাছ নহ'ব হয়নে সেইটো কাৰণে কি কৰা হয় হুইপ ইছ্যু কৰা হয় যেতিয়া এখন ইম্পৰ্টেণ্ট বিল তেওঁলোকে পাছ কৰিবলৈ বিচাৰে পাৰ্লিয়ামেণ্টত চ' হুইপ ইছ্যু কৰিলে কি হয় হুইপ ইছ্যু কৰিলে জেনেৰেলি এজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে তাত সিদিনাখন সদনত উপস্থিত থাকিবই লাগে হয়নে ডেট ইজ কল্ড হুইপ আৰু সেই হুইপটো এনেকুৱা নহয় যে অকল ৰুলিং পাৰ্টিহে ইছ্যু কৰিব পাৰিব সেইটো আমাৰ কোনে কৰিব পাৰিব সেইটো আমাৰ অপজিশ্যন পাৰ্টিও ইছ্যু কৰিব পাৰিব কোনো তাত আপত্তি নাই ঠিক আছে ৰুলিং পাৰ্টিয়ে হওক বা অপজিশ্যন পাৰ্টি হওক সকলোৱে কি কৰিব পাৰিব এই হুইপ ইছ্যু কৰিব পাৰিব হ'ব কিন্তু ইয়াত কি দিছে যে MP বা MLA এইটো অকল পাৰ্লিয়ামেণ্টতে নহয় এইটো বিধানসভাবোৰতো হয় ঠিক আছে বিধানসভাবোৰতো ৰুলিং পাৰ্টিয়ে বা অপজিশ্যন পাৰ্টিয়ে হুইপ ইছ্যু কৰিব পাৰে কিন্তু কেতিয়াবা এই হুইপটো তেওঁলোকে নামানিব পাৰে ইয়াৰ ৰিজনছবিলাক দিছে যদি পাৰ্চনেল তেওঁৰ কিবা অসুবিধা থাকে লোকেল ইণ্টাৰেষ্ট থাকে বা এক্সটাৰ্নেল প্ৰেছাৰ কিছুমান যদি থাকে তেতিয়াহ'লে সেনেকুৱা ক্ষেত্ৰত তেওঁ হুইপটো ডিছঅবে কৰিব পাৰে ক্ৰছ ভোটিং কেন লিড টু এ পলিটিকেল ইনষ্টেবিলিটি এণ্ড ইম্পেক্টিং পলিটিকেল ডাইনামিক্স চ' ক্ৰছ ভোটিঙে কি কৰিব পাৰে পলিটিকেল ইনষ্টেবিলিটি আনিব পাৰে আৰু কি কৰিব পাৰে ইম্পেক্ট পেলাব পাৰে ইন পাৰ্টি ডাইনামিক্স চ' হুইপৰ কনচেপ্টটো ইয়াত দিয়া আছে দ্য কনচেপ্ট অফ হুইপ ৱাজ ইনহেৰিটেড
ফ্ৰম কলনিয়েল ব্ৰিটিছ ৰুল গতিকে ব্ৰিটিছ লত এইখিনি বস্তু আনিছিলে আমাৰ মেক্সিমাম পাৰ্লিয়ামেণ্টাৰী চিষ্টেমটো আপোনালোকে যদি পঢ়িছে গম পায় যে ইয়াত মেক্সিমাম বস্তুখিনি আমি ব্ৰিটিছৰ যিখন এক্টবোৰ আছিলে তাৰ পৰা আমি মেক্সিমাম বড়ো কৰিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 হয়নে খুব ইম্পৰ্টেণ্ট চ'ৰ্চ হয় আমাৰ কনষ্টিটিউশ্যনৰ হয় নহয় তাৰ পৰা আমি বহুতখিনি বস্তু এডপ্ট কৰিছোঁ চ' ইয়াত কি দিছে যে ব্ৰিটিছ কলনিয়েল ৰুল এটা কনচেপ্ট হয় বুলি তেওঁলোকে কৈছে ইট ইজ ইউজ ইন পাৰ্লিয়ামেণ্টাৰী প্ৰেলেন্স অফেন ফৰ ফ্লোৰ মেনেজমেণ্ট বাই পলিটিকেল পাৰ্টিজ ইন লেজিসলেচাৰ চ' ফ্লোৰ মেনেজমেণ্ট মানে কি ক'লোৱে মই যে তেওঁলোকৰ যিবিলাক সদস্যবোৰে সেইদিনাখন উপস্থিত থাকিব লাগিব সেইটোকে তেওঁলোকে হুইপ ইছ্যু কৰা বুলি কয় দে আৰ ভাইটেল ইন মেইনটেইনিং দ্য লিংকছ বিটুইন দ্য ইণ্টাৰনেল অৰ্গেনাইজেশ্যন অফ দ্য পাৰ্টি ইনচাইড দ্য পাৰ্লিয়ামেণ্ট গতিকে এই বস্তুটোৱে কি বুজায় হুইপটোৱে এইটোৱে বুজায় যে পাৰ্টিটো ইউনাইট হৈ আছে নহ'লে কি হ'ব যদি হুইপ ইছ্যু কৰিলে আৰু মেম্বাৰ্ছবোৰে যদি ডিছঅবে কৰি দিয়ে ছাপ'জ বিজেপিয়ে হুইপ ইছ্যু কৰিলে তেওঁলোকৰ 200জন ছাপ'জ এম পি আছে 200জন এম পিক তেওঁলোকে হুইপ ইছ্যু কৰিলে আৰু সেইদিনাখন 200জনৰ মাত্ৰ 50জনহে উপস্থিত আছে বাকী 150জন উপস্থিত নাই তাৰ মিনিংটো কি বুজিলে যে পাৰ্টিৰ ভিতৰত তেওঁলোকৰ কি নাই তেওঁলোকৰ কিছুমান ইণ্টাৰনেল কোঅপাৰেশ্যন নাই চ' সেইটো বস্তু অপজিশ্যন পাৰ্টিবোৰে কি কৰিব পাৰে কেতিয়াবা ভৱিষ্যতলৈ গৈ পেলাই তেওঁলোকে কি কৰিব পাৰে যে ন' কনফিডেন্স মোশ্যনৰ কথাটো আপোনালোকে পঢ়িছে চ' ন' কনফিডেন্স মোশ্যন তেওঁলোকে কেতিয়াবা ইছ্যু কৰিব পাৰে যে হুইপ ইছ্যু কৰাৰ পিছতো ৰুলিং পাৰ্টিৰ এম পিবোৰে সিদিনাখন সদনত নাই ডেট মিনছ তেওঁলোকৰ পাৰ্টিৰ মাজত কিবা নহয় কিবা ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হৈ আছে গতিকে আমি এইটো ভাবিব পাৰোঁ যে তেওঁলোকৰ মাজত কনফিডেন্স নাই বুলি আমি ভাবিব পাৰোঁ হয়নে এনেকুৱা ধৰণৰ হ'ব পাৰে যে অল পাৰ্টিজ কেন ইছ্যু হুইপ টু দেয়াৰ মেম্বাৰ্ছ মই সেইটো কথা ক'লোঁ যে যিকোনো পাৰ্টি ৰুলিং পাৰ্টিয়ে হওক বা অপজিশ্যন পাৰ্টি যিকোনো পাৰ্টিয়ে হুইপ ইছ্যু কৰিব পাৰে ইয়াত কোনো বাধা নাই হুইপ ইন ইণ্ডিয়া আণ্ডাৰ দ্য 10th schedule এণ্টি ডিফেকশ্যন ল আপোনালোকৰ দিয়া আছে 12খন স্কেডিউল দিয়া আছে নহয় চ' 12খন স্কেডিউলত 10 নম্বৰ স্কেডিউল কি দিয়া আছে এণ্টি ডিফেকশ্যন ল কথা দিয়া আছে হয়নে এ পলিটিকেল পাৰ্টি হেজ এ কনষ্টিটিউচনেল ৰাইট টু ইছ্যু এ হুইপ টু দ্য legislature so very important line হয় মনত ৰাখিব কিবা ষ্টেটমেণ্ট খুদিব পাৰে political party has a constitutional right to issue a whip to the legislator ঠিক আছে under 10th schedule তেওঁলোকক এইটো ৰাইট প্ৰভাইড কৰা আছে so কি দিছে সুপ্ৰিম কোৰ্ট কিহতো হলহন যিটো কেছ হৈছিলে held in 1992 that the application of the 10th schedule is limited to a vote on motion of confidence or no confidence so এই যিটো কিহতো হলহন যিটো কেছ আছিলে 1992 তাত কি কৰা হ'ল এই 10th schedule যিটো লিমিটেশনটো কিছু ৰেষ্ট্ৰিক্ট কৰি দিয়া হ'ল লিমিটেড কৰি দিয়া হ'ল আৰু কি ক'লে in the government or where the motion under consideration relates to the matter which was an integral policy and program of political party so এতিয়া কি কৰা হ'ল যে no confidence motion বা motion on confidence সেই ক্ষেত্ৰতহে আমাৰ হুইপ ইছ্যু জেনেৰেলি কৰা হয় বুলি তেওঁলোকে কৈছে and non-applicability these are some cases where as presidential election where whip cannot direct a member of parliament or MP or to whom to vote so কি হ'ব পাৰে there are some cases such as presidential election ৰাষ্ট্ৰপতি যেটা election হ'ব where whips cannot direct a member of parliament or member of legislature on whom to vote হেতু বুলি তেওঁলোকে হুইপ ইছ্যু কৰিব নোৱাৰে যে কাক ভোট দিব লাগিব হয়নে that is non applicability হুইপ কোড applicable নহয় in terms of presidential election হ'ব so presidential election কি কৰা হয় হুইপ ইছ্যু এটো গ্ৰাউণ্ডত কৰা নহয় যে আপোনালোকে ভোটটো কাক দিব হ'ব very important topic types of whip যে one line whip to inform the members about a vote and two line whip আছে two line whip কি দিয়া আছে is issued to direct the members to be present in the house at the time of voting গতিকে হুইপৰ মতে থুলমূল মিনিং কৈছিলো বাট ইয়াত আমি ডিটেইলছত পঢ়িলো very important topic GS পেপাৰটোত কেতিয়াবা হুইপৰ ওপৰত সুধিব পাৰে নহলে প্ৰিলিমছতো কেতিয়াবা ষ্টেটমেণ্ট ওয়াইজ কোৱেশ্চন আপোনালোকক সুধিব পাৰে হ'ব so very important one liner whip মানে কি to inform members about a vote inform কৰিব members বোৰক two line whip issue কৰা মানে কি হাউসত তেওঁলোকে প্ৰেজেন্ট থাকিব লাগিব three line whip মানে কি is issued to members directing them to vote as a party in the line ঠিক আছে
যে এজ পাৰ পাৰ্টি যিটো কথা ক'ব সেইটো হিচাপতে ভোট কৰিব লাগিব সেইটো that is called 3-line whip. Functions. The whip plays a crucial role in ensuring the smooth and efficient conduct of business on the floor of the house. ঠিক আছে হুইপে কি কৰে স্মুথ এণ্ড এফিচিয়েণ্ট কণ্ডাক্ট কৰে বিজনেছ অফ দ্য হাউচ বিজনেছ মানে ডে টু ডে যিটো যে পাৰ্লিমেণ্টতো মানুহে বিজনেছ কৰিব নাযায় পাৰ্লিমেণ্টত যিখিনি কাৰ্যপ্ৰণালী আছে সেইখিনিকে বিজনেছ বুলি কয় তেওঁলোকে হ'ব পলিটিৰ ভাষাত ensures discipline among party members in the house হয় না নহয় এইটো কি বুজায় ডিসিপ্লিনটো বুজায় definitely identifies the signs of discontent among MPs and inform the respective leaders of their party ঠিক আছে these are some functions of whip violation if an MP violates his party whip he faces expulsion from the house under Anti-Defection Act so this is very important so whip অমান্য কৰিলে তেওঁ এন্টি ডিফেকশন হ'ব পাৰে he may be disqualified okay so this is very important topic আমি কভাৰ কৰিলো আৰু পাৰ্লিমেণ্ট চেপ্টাৰটো যদি আপোনালোকে পঢ়িছে প্ৰিলিমছৰ কাৰণে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ চেপ্টাৰ হয় ফৰ APSC এণ্ড UPSC APSC আৰু UPSCৰ কাৰণে পাৰ্লিমেণ্ট চেপ্টাৰটো একেবাৰে ইম্পৰ্টেণ্ট হয় মিনিমাম 4 to 5 questions every year তেওঁলোকে সুধি আছে so যদি কোনোবাই চোৱা নাই কাইণ্ডলি for upcoming prelims কাৰণে আপোনালোকে ভালকৈ ৰিভাইজ কৰি ল'ব তাৰ পৰা মিনিমাম 3 to 4 questions তো আহিবই হ'ব so prelims practice question এটা দিছো এই questionটো আপোনালোকে comment sectionত জনালে হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী এখেত কোন হয় আমি অকমান ডিসকাস কৰো 29 February is a death anniversary of ৰেৱতী মোহন দত্ত চৌধুৰী গতিকে 29 ফেব্ৰুৱাৰীটো আমি মৃত্যু বাৰ্ষিকী হিচাপে আমি পালন কৰো কাৰ ৰেৱতী মোহন দত্ত চৌধুৰী তেখেত কোন আছিলে ৰেৱতী মোহন দত্ত চৌধুৰী fondly remembered as শিলভদ্ৰ APSC বহুতবাৰ এই বস্তুটো ঘটিছে very important মই সুদনেমবোৰ আপোনালোকক চাব দিছিলো সদবনামবোৰ চাব দিছিলো যে কোনটো ব্যক্তিয়ে কি সদবনামেৰে তেওঁলোকে নিজৰ কৰ্মৰাজিত প্ৰসিদ্ধ হৈছিলে সেই সদবনামবোৰ আপোনালোকে কাইণ্ডলি চাই যাব শিলভদ্ৰটো ঘটিছে APSC so শিলভদ্ৰ বুলি আমি কাক কওঁ ৰেৱতী মোহন দত্ত চৌধুৰী was a distinguished figure in Assamese literature, academia and journalism. তেওঁ অসম সাহিত্যত একাডেমিৰ ক্ষেত্ৰত বা আমাৰ জাৰ্নেলিজমৰ ক্ষেত্ৰত তেখেতৰ বহুতো অৱদান আছে distinguished figure বুলি কৈছে he was a noted Assamese literature Sahitya Academy Award winner and academician from Gauripur Assam so very very important he is a noted Assamese literature Sahitya Academy Award winner হয় গতিকে তেখেতৰ বিষয়ে আমি অকমান জানি থোৱাটো উচিত Dr. Chaudhary's major literary work are Madhupur and Tarangini অগমনিৰ ঘাট আৰু অনাহত গুৰি and অভিচিনা ঠিক আছে এইবোৰ আছিলে তেখেতৰ কিছু মেজৰ লিটাৰেৰী ৱৰ্ক his story collection কি আছিল মধুপুৰ বাহাদুৰ earned him prestigious Sahitya Academy Award 1994 super important ঠিক আছে very very important যিকোনো এক্সামত APSC এই বস্তুটো সুধিব পাৰে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চালে গম পাবই কিমান চন সাহিত্য একাডেমি পাইছিলে কিহৰ কাৰণে পাইছিলে সেইবোৰ প্ৰায় সুধে সো মধুপুৰ বাহাদুৰৰ কাৰণে ৰেৱতী মোহন দত্ত চৌধুৰীয়ে 1994ত কি পাইছিলে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে যেটো লিটাৰেচাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ সন্মান বুলি আমি ক'ব পাৰো হিজ অটোবায়োগ্ৰাফি হেতু কি বুলি কৈছিলে স্মৃতি চৰণ বুলি কৈছিলে ভেৰি ইম্পৰ্টেন্ট তেখেতৰ আত্মজীৱনীখনক কি বুলি কয় স্মৃতি চৰণ বুলি কয় He also received Assam Valley Literary Award in 2001, Bharatiya Bhasha Parishad Award and Assam Publication Board Award in 1990 গতিকে তেওঁ সাহিত্য একাডেমিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ এৱাৰ্ড পাইছে হয়নে 2001 চনত কি পালে আসাম ভেলি লিটাৰেৰী এৱাৰ্ড এতিয়া মোক কমেন্ট সেকশনত জনাব লাগে এই বঁটাটো পোৱা ফাৰ্স্ট ব্যক্তিজন কোন আছিল who was the first person to receive Assam Valley Literary Award APSC বহুতবাৰ সুধিছে লগতে কি সব ক'ব লাগিব আপোনালোকে এই বঁটাটো কোনে দিয়ে দুটা কোৱেশ্চনে সুধিছে কোনে ফাৰ্স্ট পাইছিলে আৰু এই বঁটাটো কোনে দিয়ে সেই দুটা বস্তু তেওঁলোকে সুধিছিলে সো ফাৰ্স্ট পাৰ্সন কোন হয় আৰু কোনে বঁটাটো দিয়ে আপোনালোকে কমেন্ট সেকশনত ধুনীয়াকৈ মোক জনালে হ'ল
সো ৰেৱতী মোহন দত্ত চৌধুৰীৰ ওপৰত এটা কুৱেশ্যন আমি দিছোঁ ইজি কুৱেশ্যন হয় টপিকটো চালে আপোনালোকে কৰিব পাৰিব শুদ্ধ আনসাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনালে হ'ল নেক্সট টপিকটো আমি আগবাঢ়িছোঁ দ্যাট ইজ গ্ৰীণ ইলেকশ্যন চ' ইলেকশ্যন এতিয়া লাহে লাহে গ্ৰীণ হ'ব ধৰিছে হয়নে চ' ইয়াৰ মিনিংটো কি হয় এনকাৰেজিং ইকো কনচিয়াছনেছ ইলেক্টৰেল প্ৰেক্টিছ in India is imperative amidst the climate crisis. গতিকে ইলেকশ্যনৰ লগে লগে আমি ক্লাইমেটকো পাহৰি যাব নালাগিব হয়নে নহয় ক্লাইমেট ইজ অলছ' ইম্পৰ্টেণ্ট ইলেকশ্যনতকৈ বেছি ইম্পৰ্টেণ্ট বুলি আমি ক'ব পাৰোঁ হয়নে চ' কি ক'ব পাৰোঁ আমি ক্লাইমেটটোক আমি লগতে বচাব লাগিব কিহৰ কাৰণে যে ইলেকশ্যনৰ লগত ক্লাইমেটৰ কি সম্পৰ্ক আছে আমি এইটো অকণমান চাওঁ A green election signifies a electoral process that prioritize environmental friendly practices to mitigate its ecological footprint. গতিকে ইলেক্টৰেল প্ৰচেছত আমি কি কি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি এক্টিভিটি কৰিব পাৰোঁ সেইখিনি কথাকে ইয়াত কোৱা হৈছে দিছ এণ্টাইজ ইমপ্লিমেণ্টিং মেজাৰ্ছ ছাচ এজ এমপ্লয়িং ছাষ্টেইনেবল মেটেৰিয়েলছ ফৰ কেম্পেইনিং মেটেৰিয়েলছ চ' আমি কি কৰিব পাৰোঁ কেম্পেইনিঙৰ কাৰণে আপুনি গম পায় ন বেনাৰ পোষ্টাৰৰ পৰা আৰম্ভ কৰি কিমান কেম্পেইনিং তেওঁলোকে এতিয়া ইতিমধ্যে ষ্টাৰ্ট কৰিছে হয়নে চ' সেই কেম্পেইনিংবোৰত যিবোৰ কম্পনেণ্ট ইউজ হ'ব বা মেটেৰিয়েল ইউজ হ'ব সেইখিনি আমি কি কৰিব পাৰোঁ সেইখিনি আমি সাস্টেইনেবল মেনাৰত আমি ইউজ কৰিব পাৰোঁ বা সাস্টেইনেবল মেটেৰিয়েল আমি ইউজ কৰিব পাৰোঁ ডেফিনেটলি হয়নে এডপ্টিং ডিজিটেল ভোটিং চিষ্টেম হ'লে কি হ'ব আমাৰ কিছু আমাৰ আমি এইবোৰ অলাগতিয়াল যিবোৰ আমাৰ ফিজিকেল কেম্পেইনিঙত আমি ইউজ কৰোঁ যিবোৰ কম্পনেণ্ট সেই কম্পনেণ্টবোৰ আমি কি কৰোঁ প্লাষ্টিকৰ বেনাৰ বনোৱা বা প্লাষ্টিকৰ ইউজ কৰা বা অন্যান্য যিবিলাক সামগ্ৰী যিবোৰ এনভাইৰনমেণ্টৰ কাৰণে একেবাৰে সাস্টেইনেবল নহয় সেইবোৰৰ পৰা আমি এভইড কৰিব পাৰোঁ ডিজিটেল কেম্পেইনিং হ'লে সেইবোৰতো দৰকাৰ নাই ডিজিটেলি গোটেই বস্তুবোৰ কেম্পেইনিং হ'ব হয়নে লগতে কি কৰিব পাৰোঁ এডভকেটিং ফৰ এনাৰ্জি এফিচিয়েণ্ট ট্ৰান্সপৰ্টেশ্যন যে ট্ৰান্সপৰ্টেশ্যন আপোনালোকে দেখিবলৈ পাব বাইক ৰেলী ওলাব কাৰ ৰেলী ওলাব আৰু যে কত কি ওলাব হয়নে চ' সেইবোৰত কি হয় সেইবোৰত ফচিল ফিউল বাৰ্ণ হ'ব হয়নে পেট্ৰল বা ডিজেল চলি পেলাই গাড়ীবোৰ চলিব এতিয়া কথাটো হ'ল কি তেওঁলোকে চেষ্টা কৰিছে যে যিবোৰ কেম্পেইনিঙত যিবোৰ গাড়ী ইউজ হ'ব সেইবোৰ যদি ক'ৰবাত এনাৰ্জি এফিচিয়েণ্ট হওক হয়নে যে ইলেকশ্যনৰ টাইমত কিমান গোটেই অল অভাৰ এইটো লোকসভা ইলেকশ্যন হয় অল অভাৰ ইণ্ডিয়াত হ'ব কেম্পেইনিং লাখ লাখ কৰৰ গাড়ী বাইক তেওঁলোকে কেম্পেইনিঙত ইউজ কৰিব গতিকে সেই বস্তুবোৰ আমি কি কৰিব পাৰোঁ আমি ক'ৰবাত এনাৰ্জি এফিচিয়েণ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো তেওঁলোকে চেষ্টা কৰিছে দেন মিনিমাইজিং ৱেষ্ট জেনেৰেশ্যন গতিকে ৱেষ্ট জেনেৰেশ্যনবোৰ আমি কি কৰিব পাৰোঁ মিনিমাইজ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে চ' ডেট ইজ কল্ড গ্ৰীণ ইলেকশ্যন Initiative for green election in India. Electronic voting machine EVM introduced during 1998. In 2001 ভিতৰত EVM have significantly reduced paper use. হয়নে? So paper use কৰিলে কি হয় আমাৰ environment friendly তো নহয় হয়নে নহয় গতিকে আমি কি কৰিলোঁ EVM introduce কৰিলোঁ and waste associated with traditional paper ballots গতিকে traditional paper ballotত আগতে কি হৈছিলে আমাৰ ভোটিংবোৰ হৈছিলে যিটোক আমি EVMৰ দ্বাৰা আমি ৰিপ্লেচ কৰালোঁ thereby contributing to environmental conservation গতিকে environmental conservationৰ ওপৰত আমি ধ্যান ৰাখি পেলাই আমি কি কৰিলোঁ EVMটো ইন্ট্ৰডিউচ কৰিলোঁ ইণ্ডিয়াত Kerala's ban on single use plastic during the 2019 general election গতিকে কেৰালা গভৰ্ণমেণ্টে কি কৰিছিলে single use plasticটো তেওঁলোকে বেন কৰিছিলে during the 2019 general election the Kerala State Election Commission urged political parties to কি কৰিব দিছে single use plastic materials to তেওঁলোকে ব্যৱহাৰৰ পৰা প্ৰত্যাহাৰ কৰিবৰ কাৰণে তেওঁলোকে কৈছিলে কোনে কেৰালা যিখন ষ্টেট ইলেকশ্যন কমিশ্যন আছে হ'ব Then কি কৈছিলে subsequently the Kerala High Court imposed a ban on non-biodegradable materials like flax promoting the use of eco-friendly alternatives গতিকে তেওঁলোকে লগতে কি কৈছিলে ban on non-biodegradable মানে যিবোৰ ডিগ্ৰেডেবল নহয় হয়নে গতিকে নন বায়োডিগ্ৰেডেবল মেটেৰিয়েল যিবোৰ আছে যেনে ফ্লেক্স টেক্স এইবোৰ তেওঁলোকে বহুত বনাব নহয় বেনাৰ পোষ্টাৰ সেইবোৰ নন বায়োডিগ্ৰেডেবল থাকে গতিকে সেইবোৰ তেওঁলোকে বেন কৰিছিলে আৰু সেইটো একেবাৰে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি নহয় বুলি তেওঁলোকে কৈছিলে আৰু ডেফিনেটলি নহয় বাৰু সেইটো দেন গোৱাজ ইকো ফ্ৰেণ্ডলি ইলেকশ্যন বুথ কি কৰিছিলে 2022 চনত গোৱা ষ্টেট বায়োডাইভাৰ্চিটি বৰ্ড ইমপ্লিমেণ্টেড ইকো ফ্ৰেণ্ডলি ইলেকশ্যন বুথছ ফৰ দ্য এছেম্বলি ইলেকশ্যন গতিকে গোৱাই কি কৰিছিলে ইকো ফ্ৰেণ্ডলি বুথবোৰ থাকে নহয় য'ত আমি ভোট দিব যাওঁ সেই বুথবোৰত কি কৰিছিলে তেওঁলোকে ইকো ফ্ৰেণ্ডলি তেওঁলোকে কৰিব চেষ্টা কৰিছিলে These booths utilize biodegradable materials crafted by local traditional artisans, promoting sustainability
ইন ইলেক্ট্ৰল ইনফ্ৰাষ্ট্ৰাকচাৰ চ' কিমান ধুনীয়া কাম এটা কৰিলে চাওকচোন তেওঁলোকে দুটা বেনিফিট হ'ল ইয়াৰ পৰা কি বেনিফিট হ'ল এটাটো আমাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ল দ্বিতীয়তে কি হ'ল তাত যিখিনি ট্ৰেডিশ্যনেল আৰ্টিষ্টেন্স আছিলে তেখেতসকলেও কি হ'ল ইকনমিকেলি লাভালাভ হ'ল চ' আমি ক'ব পাৰোঁ এটা বহুত ভাল কনচেপ্ট হয় চ' আমাৰ যিবিলাক ট্ৰেডিশ্যনেল আৰ্ট আছে আমাৰ ইণ্ডিয়াত মানে ক্ৰাফ্টমেণ্টৰ অভাৱ নাই PM বিশ্বকৰ্মা স্কিমটোত আমি কভাৰ কৰিছিলোঁ হয়নে তো তাত আমি ক্ৰাফ্টমেণ্টবিলাক লগত যিসকল আৰ্টিষ্ট জড়িত হৈ আছে তেখেতসকলক সুবিধাৰ কাৰণে এই হেৰিটো বনাইছিলে স্কিমটো আনিছিলে গতিকে আমি এনেকুৱা ধৰণে ছাপৰ্টবোৰ কৰিব লাগিব তেওঁলোকক হয়নে নহয় প্ৰমোটিং ছাষ্টেইনেবিলিটি ইন ইলেক্ট্ৰল ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে ইলেক্ট্ৰল ইনফ্ৰাষ্ট্ৰাকচাৰত আমি ছাষ্টেইনেবিলিটি প্ৰমোট কৰিছিলোঁ চ' আমি ধুনীয়া এটা কনচেপ্ট আমি আনিছিলোঁ আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ কনচেপ্টবোৰ অল অভাৰ ইণ্ডিয়াত আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু লোকেল আৰ্টিষ্টেন্সবিলাকক আমি ছাপৰ্ট কৰা এটা উচিত চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ জেনেৰেল a green election signifies an electoral process that prioritize the শুদ্ধ আনসাৰটো কি হয় কমেন্ট সেকশনত আপোনালোকে জনাব সো আমি যিমান পাৰো ম্যাক্সিমাম প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আপোনাক দিব বিচাৰিছো সো দ্যাট টপিকটো আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় এবাৰ শুনিলে ৰিভাইজ কৰিলে কুৱেশ্যনটো কৰিলে ধুনীয়াকৈ টপিকটো আপোনালোকৰ কভাৰ হৈ যাব তাৰপিছত আৰু আপোনালোকে এটা কাম কৰিব যে এভৰি 15 ডেজৰ মূৰে মূৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰি থাকিব নহলে কি হ'ব পাহৰি যোৱা যায় আৰু একেলগে এক্সামৰ আগত এটা ইমান ডাঙৰ নোট এটা ৰিভাইজ কৰাটো বহুত দিগদাৰ হৈ যায় আপোনালোকে সময় সময় এভৰি 1 উইক বা এভৰি 15 ডেজৰ মূৰে মূৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰি থাকিব আৰু নোটবুক সদায় নোট ডাউন কৰি যাব নিজৰ কপিত আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছখিনি বনাই গ'লে বহুত বেছি ভাল হ'ব ঠিক আছে সো আজিলৈ ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ মাজত চাৰ্কুলেট কৰক আৰু লাইক কৰিব ভিডিঅ'টো আৰু যিখিনি কমেণ্টত জনাব দিছোঁ আপোনালোকে কমেণ্টত জনাওক আপোনালোকৰ ফালৰ পৰা যদি কিবা ছাজেশ্যন আছে ডেফিনেটলি আমাক দিব পাৰে আমি এই ছাজেশ্যনছখিনি আমি বহুত ৱেলকাম কৰিম ঠিক আছে আৰু সেইখিনি বস্তু আমি পাৰিলে চেষ্টা কৰিম এই NMS চিৰিজটোত দিবৰ কাৰণে হ'ব সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ